তোমালোক কোন ক্লাছত পঢ়ি আছা? ক্লাছ 10 পঢ়ি আছো। দুজনে ক্লাছ 10। তোমালোকৰ স্কুলখনৰ নাম কি জানানে তোমালোকে? লালসিং একাডেমি হাই স্কুল। আচ্ছা, তোমাৰ নামটো কি? ৰবি হেমব্ৰম। তুমি ডাঙৰ হলে কি হ'বা? মই ডাঙৰ হৈ ডক্টৰ হ'ব বিচাৰোঁ। কিয় ডক্টৰ কিয় হ'ব বিচাৰোঁ? কাৰণ আমাৰ সমাজৰ যিবিলাক গৰীব দুখীয়া লোক আছে তেওঁলোকক সহজতে যাতে মই সেৱা কৰিব পাৰোঁ সেইবাবে মই ডক্টৰ হ'ব বিচাৰোঁ। তোমাৰ লক্ষ্য কি? মোৰ লক্ষ্য মই এটা বিজনেছ কৰিবলৈ বিচাৰোঁ। কিয়? কাৰণ আজি আমাৰ সমাজত চলি থকা বস্তুৰ মূল্য বৃদ্ধি হৈ আছে বহুত, যাতে সেই বস্তুবোৰ মূল্য বৃদ্ধি আমি নতুন এটা উদ্ভাৱন কৰি সেইবোৰ বস্তুৰ মূল্য বৃদ্ধি কমাব পাৰোঁ। আমি নিজকে এখন প্ৰস্তুত কৰি ল'ব লাগিব। এয়া আছিল নৱপ্ৰজন্মৰ চিন্তা, এই নৱপ্ৰজন্মৰ মানসিকতা। আমি ডক্টৰ কিয় হ'ব লাগিব, বিজনেছমেন কিয় হ'ব লাগিব, এই বিষয়ে যেতিয়া আমি জানিম তেতিয়াহ'লে আমি এজন ডক্টৰ হ'ব পাৰিম, আমি এজন ইঞ্জিনিয়াৰ হ'ব পাৰিম। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ খোজ দা ৱে এই পজিটিভ থিংকিং। মই উপস্থিত আছোঁ খাৰঘুলিৰ লালসিং একাডেমি হাইস্কুল। মোৰ লগত আছে এই স্কুলৰ প্ৰধান শিক্ষক প্ৰতুল কুমাৰ শৰ্মা ছাৰ। স্বাগতম ছাৰ খোজ দা ৱে। নমস্কাৰ, খোজ দা ৱেলৈকে মই স্বাগতম জনাইছোঁ। এই পৰিৱেশত আপোনাক লগ পাই সঁচাকৈ ভাল লাগিছে। ধন্যবাদ ছাৰ। আপোনাৰ লগত কথা পাতি বৰ্তমান আমাৰ অসমীয়া শিক্ষা ব্যৱস্থা ইতিমধ্যে মই বিভিন্ন হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়, প্ৰাক প্ৰাথমিক শিক্ষা অনুষ্ঠানত গৈ সেই স্কুলৰ মুৰব্বীসকলৰ লগত শিক্ষা বিষয়ত আলোচনা কৰি আছো। গতিকে আমাৰ এই অসমীয়া শিক্ষা ব্যৱস্থা, আমাৰ ভাষাৰ স্বকীয়তা যদি আমি জীয়াই ৰাখিব লাগে তেনেহলে আমাৰ এই অসমীয়া ভাষাৰ পৰিসৰ বিকাশ কেনেদৰে সাধন কৰিব লাগিব? ঠিক আছে, আমাৰ অসমীয়াৰ স্বাভিমান আমি সদায় বজাই ৰাখিব লাগিব। অকল স্বাভিমান বজাই ৰাখিলে নহ'ব যে আমি অন্য দেশৰ লগত কমিউনিকেট কৰাৰ কাৰণে আমাক অন্য ভাষাৰ নিশ্চয়কৈ প্ৰয়োজন। গতিকে নিশ্চয়কৈ প্ৰয়োজন হ'লে আমি অন্য ভাষা বুলি ক'লে প্ৰধানত আমি হিন্দী মাধ্যম, হিন্দী লেংগুৱেজ, ইংলিছ দুইটা ভাষা চলাই যাব লাগিব। আপুনি ইয়াৰ মাজেৰে আমাৰ অসমীয়া ভাষাৰ লগতে অন্য ভাষাৰ শিকাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে বুলি মই ভাবোঁ। যথেষ্ট আছে। কাৰণ আমি অসমত থাকিলে নিজৰ স্বাভিমান বজাই ৰখাৰ কাৰণে অসমীয়া ভাষাটোৱেই পৰ্যাপ্ত। কিন্তু আমি বাহিৰলৈ যাবলৈ হ'লে আমাক অসমীয়া ভাষাটোৱেই পৰ্যাপ্ত নহয়। আমি অন্যান্য ভাষা ধৰক হিন্দী বা ইংৰাজী জনাটো অতিকৈ প্ৰয়োজন, যাৰ ফলত আমাৰ কিছুমান অসুবিধা আহি পৰে। আমি আন এজনৰ লগত কমিউনিকেট কৰাৰ কাৰণে নিজৰ শিক্ষা বা সংস্কৃতি ক'ব লগা হ'লে আমাৰ যথেষ্ট অসুবিধাত পৰে। গতিকে সেইকাৰণে আমি অসমীয়া মাধ্যম, অসমীয়া মিডিয়ামৰ লগে লগে অসমীয়া ভাষাটো জনাৰ লগে লগে আমি অন্য ভাষাটো হিন্দী বা ইংৰাজী জনাটো অতিকৈ প্ৰয়োজন, বিশেষকৈ হিন্দী জনাটো অতিকৈ প্ৰয়োজন। তেতিয়াহে আমি আমাৰ নিজৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে আনক অৱগত। গতিকে আমি নিজৰ কথাবিলাক যাতে আনক মানে সুন্দৰভাৱে কমিউনিকেট কৰিব পাৰোঁ। নিজৰ অসমীয়াৰ যিখিনি বৈশিষ্ট্য, সেই বৈশিষ্ট্যবিলাক যদি আমি আনক জনাব পাৰোঁ সুন্দৰভাৱে, তেতিয়াহে আমাৰ নিশ্চয় অসমীয়া ভাষাটো বেছিকৈ সহজ বা অসমীয়াৰ ঐতিহ্য বজাই ৰাখিব পাৰিম। যিহেতু আপুনি এই স্কুলখনৰ লগত জৰিয়তে আমাৰ শিক্ষাৰ্থীসকলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত মাদক জাতীয় বা নিচা জাতীয় সামগ্ৰী আমাৰ অভিভাৱকসকলৰ লগতে, মই সকলো অভিভাৱকে কোৱা নাই, কিছু শিক্ষাৰ্থীক বিপথে পৰিচালিত কৰি লৈ গৈ আছে। আমি এই ব্যৱস্থাটো অৰ্থাৎ মাদক দ্ৰব্য আৰু নিচাজাতীয় সামগ্ৰীৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ দূৰত ৰাখিব পাৰোঁ? ইয়াৰ কাৰণে আমাৰ অভিভাৱক সামাজিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব দিব লাগিব। ইয়াক অকল মাক দেউতাকৰ ওপৰত দায়িত্ব দিলে নহ'ব, আমি সামাজিক দায়িত্ব সমাজখনৰ ইয়াৰ প্ৰতি যথেষ্ট সচেতন হ'ব লাগিব।
আৰু সচেতন হৈ ইয়াৰ অপকাৰিতা সম্পৰ্কে আমি কিছুমান স্কুলৰ ফালেও কিছুমান এৱাৰনেছ প্ৰগ্ৰেম বনাইছোঁ। মাদক দ্ৰব্যৰ ওপৰত হওক আমি এৱাৰনেছ প্ৰগ্ৰেম সম্পৰ্কে আমি আলোচনা কৰিছোঁ বা বিভিন্ন ধৰণৰ কথা কৈছোঁ। এটা কথা কৈ থাকিলে নহ'ব যে আমি যে কথা মাদক দ্ৰব্য সেৱন কৰিব নালাগে, তাৰ অপকাৰিতা বা উপকাৰিতা দুইটা ল'ৰা ছোৱালী ভাবে যে উপকাৰ কাম ল'ৰা ছোৱালীয়ে মাদক দ্ৰব্য সেৱন কি কাৰণে কৰে, নিশ্চয় উপকাৰিতা থকা বুলি ভাবি কৰে। কিন্তু উপকাৰিতা কিমান, উপকাৰিতাতকৈ অপকাৰিতাৰ প্ৰাধান্য কিমান সেই কথাটো সিহঁতে হয়তো এই চালুকীয়া অৱস্থাত সৰু অৱস্থাত সিহঁতে গম নাপায়। আৰু ফলত সিহঁতে ক্ৰমান্বয়ে এটা ষ্টেপৰ পৰা আন এটা ষ্টেপলৈ বিপদে মানে গৈ থাকে। এই দায়িত্ব আমি আমাৰ অভিভাৱকে আৰু শিক্ষা সমাজে ল'ব লাগিব। অকল অভিভাৱকৰ ওপৰত গুৰুত্ব দিলে নহ'ব, শিক্ষক সমাজটো থাকিবই। শিক্ষক সমাজৰ লগত সামাজিক দায়বদ্ধতাৰ ওপৰত মোৰ মতে বেছি গুৰুত্ব দিব লাগে। কাৰণ মাক দেউতাকে অকল ল'ৰা ছোৱালীৰ লগতে পিছত ঘূৰি নাথাকে, গোটেই সময়খিনি দিব নোৱাৰে। কৰ্মসংস্থাপনৰ কথা আছে, কৰ্ম অনুযায়ী তেখেতসকলে বিভিন্ন ধৰণৰ ব্যস্ত হৈ থাকে। গতিকে আমাৰ সামাজিক যি দায়বদ্ধতা আছে, সমাজৰ যিখিনি আমাৰ গুণী জ্ঞানী ব্যক্তি আছে, সেইসকল ব্যক্তিসকলক ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব, যথেষ্ট গুৰুত্ব দিব লাগিব। মানে সমাজখন অকল সমাজ বুলি ক'লে আমি অকল নিজৰ ল'ৰা ছোৱালীকেইটাই সমাজ নকৰোঁ, প্ৰত্যেক আনৰ ল'ৰা ছোৱালীবিলাক লৈহে এখন সমাজ, প্ৰত্যেকৰ ফেমিলিবিলাক লৈহে এখন সমাজ। গতিকে সমাজৰ দায়বদ্ধতাটোৰ ওপৰত বেছি গুৰুত্ব দিয়াটো প্ৰয়োজনীয়তা বেছি বুলি মই অনুভৱ কৰোঁ। ইয়াতে আৰু মই এটা প্ৰশ্ন কৰিব বিচাৰিম, যিহেতু স্কুলখনৰ পৰা আমাৰ দেশৰ ভৱিষ্যতৰ সুনাগৰিক গঢ়ি উঠে, আমি প্ৰত্যেকেই কওঁ অভিভাৱক হিচাপে, আমি আমাৰ ল'ৰা ছোৱালীক কওঁ তুমি ডক্তৰ হ'ব লাগিব, তুমি ইঞ্জিনিয়াৰ হ'ব লাগিব, তুমি শিক্ষক হ'ব লাগিব, অন্যান্য তুমি হ'ব লাগিব। কিন্তু আমি বা শিক্ষকে নকওঁ যে আমি ডক্তৰ কিয় হ'ব লাগে, ইঞ্জিনিয়াৰ কিয় হ'ব লাগে, কৃষক কিয় হ'ব লাগে। যদি আমি এই কিয় হ'ব লাগে ওপৰত যদি আমি পৰিভাষাটো সুন্দৰভাৱে আমাৰ ল'ৰা ছোৱালীক বুজাই দিওঁ, তেতিয়াহ'লে আমি এজন ভাল শিক্ষক পাম, এজন ভাল ইঞ্জিনিয়াৰ পাম, ভাল এজন ডক্তৰ পাম। আপুনি কি কয়? মই প্ৰথমতে কওঁ যে মোৰ অভিভাৱক হিচাপে কৈছোঁ যে শিক্ষক হিচাপে নহয় বা অভিভাৱক হিচাপে প্ৰথম চাব লাগিব যে ল'ৰাটোৰ বা নিজৰ ল'ৰা ছোৱালী বা আনৰ ল'ৰা ছোৱালীৰ নৈতিক চৰিত্ৰ গঠনৰ ওপৰত বেছি গুৰুত্ব দিব। কাৰণ নৈতিক চৰিত্ৰ ভাল হ'লে সি ইঞ্জিনিয়াৰ হ'ব পাৰিব, ডক্তৰ হ'ব পাৰিব আৰু অন্যান্য ধৰণৰ হ'ব পাৰিব। আৰু আপুনি যে কৈছে যে আমাৰ প্ৰত্যেকৰ ডেষ্টিনেশ্যন থাকে এটা, প্ৰত্যেক ল'ৰা ছোৱালীয়ে মাক দেউতাকে ডক্তৰ ইঞ্জিনিয়াৰ কৰাৰ কাৰণে এটা আগ্ৰহী। এই যে ক'লে কিয় কৰিব লাগে, এজন ডক্তৰৰ দায়বদ্ধতা কিমান, সমাজৰ প্ৰতি দায়বদ্ধতা কিমান, ডক্তৰজনৰ সমাজত তাৰ উপকাৰিতা কিমান, সেই ডক্তৰজনে কিমানখিনি সমাজক উপকৃত কৰিব বা ইঞ্জিনিয়াৰজনে সমাজখনক কিমান উপকৃত কৰিব। যদি সিহঁতক এই কথাবিলাক বুজাই দিয়া যায়, তেতিয়া সিহঁতে ল'ৰা ছোৱালী নিজেই নিজৰ পথ বাছি ল'ব। নিশ্চয় ইম্পৰ্টেঞ্চটো কাৰ ওপৰত দিয়ে, ডক্তৰজনৰ ওপৰত দিয়ে নে ইঞ্জিনিয়াৰৰ ওপৰত দিয়ে নে এজন শিক্ষকৰ ওপৰত দিয়ে নে এজন ভাল কাল্টিভেটৰ বা খেতিয়ক হিচাপে দিয়ে, এই নিৰ্ভৰ কৰিব তেওঁৰ মানসিকতাৰ ওপৰত। আৰু যেতিয়া কিয় শব্দটোৰ অৰ্থ বুজাই দিব পাৰি, তেতিয়াহ'লে আমি এই সকলোবোৰক আমি পাম। গতিকে ডেষ্টিনেশ্যনটো আচলতে সিহঁতৰ ওপৰত কি কৰিব লাগে, সিহঁতৰ ডেষ্টিনেশ্যন লাইফৰ যিটো ডেষ্টিনেশ্যন বা গ'ল, এই গ'লটো সিহঁতক গ'লটোৰ পিনে আগুৱাই দিব নালাগে, সিহঁতক বুজাই দিব লাগে নৈতিক দায়িত্ব। সিহঁতৰ ডেষ্টিনেশ্যন নিজে নিজে বাছি ল'ব। মেকানিকেলি আমি এজন ডক্তৰ বা ইঞ্জিনিয়াৰ কৰিব যোৱাটো আচলতে খুব এটা ভাল কথা নহয় বুলি মই অনুভৱ কৰোঁ। শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক, এই শিক্ষা ব্যৱস্থা এক ত্ৰিভুজ বুলি আমি মানি লওঁ। এই ত্ৰিভুজৰ সমন্বয়ৰ আদি হৈছে শিক্ষাৰ্থী। গতিকে মই জানিব বিচাৰিম শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজৰ সম্পৰ্ক কেনেকুৱা হোৱা উচিত। সেইটোতো অকণমান গৌৰৱ আছে। বৰ্তমান অসমীয়া শিক্ষা ব্যৱস্থা পেৰেণ্টছ, টিচাৰ আৰু
আৰু ছাত্ৰ ছাত্ৰীৰ মাজত শিথিলতা দেখা গৈছে কিছু মোৰহে অনুভৱ হৈছে কিমান দূৰ হেৰি মই নাজানো কিন্তু অকণমান শিথিলতা যেন দেখা গৈছে আমাৰ কোৰিলেশ্যনটো ক্ৰমান্বয়ে অলপ কমি যোৱা যেন হৈছে গতিকে আমি এই সমন্বয়টো চিন্তাৰ যিটো সমন্বয় সেই সমন্বয়টো সুদৃঢ় কৰাৰ কাৰণে আমি কিছুমান পদক্ষেপ ল'ব লাগিব ল'ৰা ছোৱালীৰ লগত সুন্দৰভাৱে কমিউনিকেট কৰিব লাগিব সিহঁতৰ লগত এটা ফ্ৰেণ্ডলি এটা ব্যৱহাৰ কৰিব লাগিব আৰু লগে লগে পেৰেণ্টছক মাতি আনি তেওঁলোকৰ লগত বহি ল'ৰা ছোৱালীৰ সুবিধা অসুবিধাবিলাক আলোচনা কৰিব লাগিব ল'ৰা ছোৱালী ঘৰত কেনেকুৱা ধৰণে থাকে তাৰ পাৰিপাৰ্শ্বিক অৱস্থাটো কেনেকুৱা এই গোটেইবিলাক কথা তেওঁলোকৰ পৰা বুজি ল'ব লাগিব আৰু বুজি লৈ সিহঁতক ঠিক তেনেকুৱা ধৰণে আমি ডাঙৰ দীঘল কৰিব লাগিব বা গাইডটো আমি তেনেকুৱাকৈ দিব লাগিব বুলি মই ভাবোঁ বৰ্তমান শিক্ষা ব্যৱস্থাত ডিজিটেল মাধ্যমত এই যে মোবাইল ব্যৱহাৰ আমাৰ ল'ৰা ছোৱালীখিনিয়ে খুব ব্যৱহাৰ কৰিছে মোবাইলৰ আমি জানো দুটা ভাগ আছে এটা ভাল এটা বেয়া গতিকে আমি আমাৰ ল'ৰা ছোৱালীখিনিক এই ডিজিটেল মাধ্যমৰ সময়ত ইয়াৰ ব্যৱহাৰিতা সম্পৰ্কে আপুনি কেনেদৰে পৰামৰ্শ দিব বিচাৰে ধন্যবাদ সুন্দৰ প্ৰশ্ন বৰ্তমান যুগৰ উপযোগী প্ৰশ্ন তেনেকুৱা যে আমাৰ কভিডে আমাক ভাৰাক্ৰান্ত কৰাৰ ফলত আমাৰ ল'ৰা ছোৱালীৰ লগত কমিউনিকেশ্যন বন্ধ ফিজিকেল ক্লাছবিলাক বন্ধ হৈ গ'ল আৰু ফিজিকেল ক্লাছ বন্ধ হৈ যোৱাৰ লগে লগে আমি ডিজিটেল মাধ্যমৰ জৰিয়তে নানান ধৰণৰ ক্লাছ কৰিলোঁ বহু ধৰণৰ ক্লাছ কৰিলোঁ ক্লাছ কৰাৰ ফলত সিহঁতৰ হাতত মোবাইল ফোন দিব লগা হ'ল আনকি গভৰ্ণমেণ্টেও ল'ৰা ছোৱালীক কম বেছি পৰিমাণে মোবাইল প্ৰভাইড কৰিছে সেইটো আমি চৰকাৰক ধন্যবাদ জনাইছোঁ তাৰোপৰি আৰু বেছিভাগ ল'ৰা ছোৱালী কিন্তু আমাৰ অসমীয়া মিডিয়ামৰ বেছিভাগ ল'ৰা ছোৱালী কিন্তু ফাইনেন্সিয়েলি খুব দুৰ্বল সেইবাবে মোবাইল ফোন প্ৰভাইড কৰি বেছিভাগ ফেমিলিয়ে প্ৰভাইড কৰিব পৰা নাই গতিকে ক্লাছবিলাকৰ ক্ষেত্ৰত ফিজিকেল ক্লাছ এটা সুন্দৰ এটা হেৰি মই যিহেতু অংকৰ শিক্ষক ইয়াত ডিজিটেল মাধ্যমত অংকৰ ক্লাছবিলাক আচলতে খুব ছাকচেছফুল নহয় যেন মোৰ অনুভৱ হয় মই বহুত ডিজিটেল ক্লাছ কৰিলোঁ SCRT-টো কৰিলোঁ কিন্তু মানে ভাল ছাকচেছফুল ক্লাছ হোৱা নাই বুলি মই অনুভৱ কৰিলোঁ যেন তথাপিও নোহোৱাৰ মাজত ল'ৰা ছোৱালী কিবা এটা পাইছে নিশ্চয় আমি অলপ হ'লেও উপকৃত হৈছোঁ কিন্তু উপকৃত হোৱাৰ লগে লগে আমি কিছুমান বেয়া চাইডো ইয়াত দেখা পাইছোঁ এইকাৰণে যে মোবাইল ফোনৰ ফলত আমাৰ মাক দেউতাক ল'ৰা ছোৱালীৰ লগত এটা কমিউনিকেশ্যন গেপ হৈ গৈছে গতিকে যিটোৰ ফলত আমাৰ লেক অফ আণ্ডাৰষ্টেণ্ডিং যিটো হয় সেইটো পেৰেণ্টছৰ লগত হোৱা যেন অনুভৱ হয় মই পেৰেণ্টছ হিচাপে কৈছোঁ শিক্ষক হিচাপে নহয় পেৰেণ্টছ হিচাপে কৈছোঁ যে আমি বেছিভাগ সময় মোবাইলতে ব্যস্ত থাকোঁ ইটোৰ লগত কমিউনিকেট কৰা ফেমিলিৰ লগত আগতে যেনেকুৱাকৈ মা দেউতাৰ লগত কথা পাতিছিলোঁ এইবিলাকৰ পৰা এইটোৰ অভাৱ হৈছে গতিকে আমি এই ক্ষেত্ৰত কিছু মানে ডিমেৰিটছ বা অপকাৰ হোৱা যেন অনুভৱ হৈছে ইয়াক আমি কেনেকৈ দূৰ কৰিম ইয়াক দূৰ কৰাৰ কাৰণে আমি মোবাইল ফোনটো ল'ৰা ছোৱালীৰ হাতত দিছোঁ হয় যেনেকৈ তুলি দিছোঁ ঠিক তেনেকুৱাকৈ কিয় সৰু ল'ৰা ছোৱালী সিহঁতৰ ভাল বেয়া বিবেচনা কৰিব পৰা নিশ্চয় হোৱা নাই গতিকে সিহঁতৰ মোবাইল তুলি দি সিহঁতক মাক দেউতাক হিচাপে আমি অবজাৰ্ভ কৰিব লাগিব সিহঁতে ভাল কামত ব্যৱহাৰ কৰিছে নে আন ধৰণে ব্যৱহাৰ কৰিছে যথেষ্ট সচেতন হ'ব লাগিব সিহঁতক সময় লৈ মোবাইলটো হাতত দিবও লাগিব আকৌ সময় লৈ পেলাই সিহঁতৰ পৰা আনি সিহঁতক তাৰ পৰা দূৰত ৰাখিব লাগিব এই ক্ষেত্ৰত মই তাকেই কওঁ প্ৰত্যেকজন অভিভাৱকক কওঁ যে আমি ল'ৰা ছোৱালীক মোবাইল হাতত তুলি দিব লাগিব দি তাক অবজাৰ্ভ কৰি থাকিব লাগিব কিমান মানে ভাল কামত ব্যৱহাৰ কৰিছে তেতিয়াহে ল'ৰা ছোৱালী উপকৃত হ'ব বুলি মই ভাবোঁ সুন্দৰ কথা কৈছে এক যোগাত্মক দিশেৰে আমাৰ শিক্ষাৰ্থীসকলক অভিভাৱকসকলক আৰু শিক্ষা সমাজক
এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে এই যোগাত্মক দিশেৰে আমাৰ ল'ৰা ছোৱালীখিনিক ভৱিষ্যতৰ সুনাগৰিক হিচাপে গঢ়ি তোলাত সহায় হ'ব বুলি মোৰ বিশ্বাস আছে। আজিলৈকে এই অনুষ্ঠানৰ ইমানতে সামৰণি লৈছো। বহুত বহুত ধন্যবাদ ছাৰ, আপুনি ইমান ব্যস্ত সময়ৰ মাজতো এইখিনি সময় দিয়াৰ বাবে। নমস্কাৰ।